মৰমৰ বন্ধু বান্ধৱীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। বহুতো বন্ধু বান্ধৱীয়ে প্ৰায়ে কমেণ্ট ছেকশ্যনত সুধি আছে যে DLEDৰ প্ৰি এণ্ট্ৰি টেষ্ট এক্সামৰ ৰিজাল্ট আমি কেনেকৈ চাব পাৰিম। ৰিজাল্ট চাবৰ কাৰণে তোমালোকে যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰি ব্ৰাউজাৰৰ চাৰ্চ বাৰত SCERT DLED লিখি চাৰ্চ কৰি দিবা। দিয়াৰ পিছত তোমালোকে প্ৰথম যিটো ৱেবছাইট পাবা SCERTpad.co.in ইয়াতে তোমালোকে ক্লিক কৰি দিব লাগিব। ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে তোমালোকে এতিয়া যদি চোৱা এনেকুৱা ধৰণে দেখিবলৈ পাবা ছাবমিশ্যন অফ অনলাইন এপ্লিকেশ্যন এনেকুৱা ধৰণে দেখিবলৈ পাবা। কিন্তু 12টা বজাৰ পিছত যদি তোমালোকে তাৰপিছত চোৱা তেতিয়া তোমালোকে ইয়াতে তোমালোকে ৰিজাল্টটো চাব পাৰিবা। গতিকে তাত কেনেকৈ আহিব মই তোমালোকক দেখুৱাই দিছোঁ। তাৰপিছত যেতিয়া ৰিজাল্টটো দিব 12টা বজাৰ পিছত তোমালোকে এনেকুৱা ধৰণে দেখিবলৈ পাবা SCERT 2025 ৰিজাল্ট আৰ লাইভ নাও। ইয়াতে 2024 ঠাই 2025 আহিব। ইয়াতে ক্লিক হিয়াৰ টু চেক ইয়াতে ক্লিক কৰি দিব লাগিব। ইয়াতে ক্লিক কৰাৰ পিছত এনেকুৱা ধৰণে তোমালোকে দেখিবলৈ পাবা, এনেধৰণে আহিব PAT 2025 ৰিজাল্টছ আৰ লাইভ নাও। তাৰপিছত ইয়াতে এনেকুৱা ধৰণে আহিব ডিষ্ট্ৰিক্ট ৱাইজ ৰিজাল্টছ লিষ্ট। ইয়াতে তোমালোকে প্ৰত্যেকখন ডিষ্ট্ৰিক্টৰে ৰিজাল্টসমূহ চাব পাৰিবা। ঠিক আছে। তাৰপিছত ছাইডত যদি তোমালোকে চোৱা ইয়াতে ডাউনলোড আইকন দি থোৱা আছে। এই ডাউনলোড আইকনত যিখন ডিষ্ট্ৰিক্টৰ পৰা পৰীক্ষা দিছে তাত ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ এনেকুৱা ধৰণে আহিব যে ডাউনলোড ফাইল। ইয়াতে তোমালোকে ডাউনলোডত ক্লিক কৰিব লাগিব। ডাউনলোডত ক্লিক কৰাৰ পিছত তোমালোকে ফাইলটো এনেকুৱা ধৰণে অ'পেন কৰিব পাৰিবা। অ'পেন কৰিলে ইয়াতে তোমালোকে কিমান নম্বৰ পাইছা, কি পাইছা, নামসহ গোটেইখিনি ইয়াতে পাই যাবা। আৰু ৱেবছাইটটোৰ লিংক যদি বিচাৰি নাপা কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিবা। ৰিজাল্ট যদি তোমালোকক চাই দিব লাগে আমাক হোৱাটছআপত মেছেজ কৰিবা, আমি ৰিজাল্টটো তোমালোকক চাই দিবলৈ চেষ্টা কৰিম।